দেশৰ কোটি কোটি মুছলমানৰ যেন প্ৰতিবাদৰ অন্ত পেলাই অৱশেষত আহিল ভাল খবৰ, যিহেতু ৱাক ফাইনক লৈ সমগ্ৰ দেশজুৰি চলিছিল প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ মাজতে এইবাৰ মুছলমানৰ বাবে আছে ভাল খবৰ। ৱাক ফাইনক লৈ আন এক ভাল খবৰ আহিলে, যিহেতু বহু প্ৰতিবাদ চলিছিলে আৰু বহু প্ৰতিবাদৰ এতিয়া অন্ত পেলাই যেন 16 এপ্ৰিল তাৰিখে এটা ভাল খবৰ আগবঢ়াইছে মুছলমানৰ বাবে। দেশৰ লাখ লাখ মুছলমানৰ বাবে 16 এপ্ৰিল তাৰিখটো অত্যন্ত ভাল বুলি ক'ব লাগিব, কিয়নো 16 এপ্ৰিল তাৰিখে ৱাক আইনক লৈ পুনৰ হ'ব শুনানি। আৰু এই মুহূৰ্তত আমি ক'ব লাগিব দেশৰ বিভিন্ন প্ৰান্তত যিহেতু প্ৰতিবাদ সাব্যস্ত কৰিছিলে মুছলমানসকলে, আৰু সেই প্ৰতিবাদৰ মাজতে এই ভাল খবৰটো আছে ৱাক আইনক লৈ দেশৰ কোটি কোটি মুছলমানৰ ডাঙৰ খবৰটো ক'ব লাগিব। ৱাক আইনৰ বাবে কেইবাটাও প্ৰতিবাদ হৈছিল, প্ৰতিবাদৰ পিছতে পুনৰ এতিয়া ভাল খবৰ আগবঢ়াইছে। 16 এপ্ৰিল তাৰিখে ৱাক আইনক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি। আৰু এই শুনানিৰ বাবে সকলো অপেক্ষা আছিলে আৰু অপেক্ষাত ৰৈ আছিলে, আৰু সেই যেন অপেক্ষাৰ অন্ত পেলাই 16 এপ্ৰিল তাৰিখে হ'বলৈ গৈ আছে কোটি কোটি মুছলমানৰ বাবে শুনানি। ৱাক আইনক লৈ সৰ্বোচ্চ ন্যায়ালয়ত হ'ব শুনানি। আৰু দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, লগতে ন্যায়াধীশ সঞ্জয় কুমাৰ, ইয়াৰোপৰি ন্যায়াধীশ KV বিশ্বনাথনে গ্ৰহণ কৰিব শুনানি। আমি পুনৰ কৈছোঁ যে তিনিজনকৈ সকলোৰে পৰিচিত ন্যায়াধীশ, দেশৰ মুখ্য ন্যায়াধীশ, তেওঁলোক হৈছে ক্ৰমানে সঞ্জয় খান্না, সঞ্জয় কুমাৰ আৰু ক'ব লাগিব KV বিশ্বনাথ, এওঁলোকে গ্ৰহণ কৰিব শুনানি। ৱাক আইনক লৈ আহিব পাৰে স্থগিতাদেশ। ৱাক আইনক লৈ স্থগিতাদেশ আহিব পাৰে জানিব পৰা গৈছে। দেশৰ কোটি কোটি মুছলমানৰ লগতে দল সংগঠনৰ বিৰোধ কৰি আহিছে আইনে, আৰু মুছলমান পাৰ্চনেল ল বৰ্ডেও তীব্ৰ বিৰোধ কৰিছে সংশোধনী আইনৰ বিৰুদ্ধে। বিৰোধী মুছলমান দল সংগঠনে দাখিল কৰা লেখ আবেদনক লৈ হলঠেকত পৰিছে যেন চৰকাৰ। এই মুহূৰ্তত ক'ব লাগিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও 5 এপ্ৰিলত মোহৰ মাৰিছিল এই ৱাক আইনত। আৰু তাৰ পাছতেই যেন এতিয়া ভাল খবৰ আগবঢ়োৱা হৈছে, দেশৰ কোটি কোটি মুছলমানৰ যেন অন্ত পৰিছে। যি অপেক্ষা কৰিছিলে, যি প্ৰতিবাদ সাব্যস্ত কৰিছিলে, সেই প্ৰতিবাদৰ অন্তত 16 এপ্ৰিল তাৰিখে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত হ'বলৈ গৈ আছে ৱাক আইনৰ শুনানি। দেশৰ মুখ্য তিনিজন ন্যায়াধীশে গ্ৰহণ কৰিব শুনানি, আৰু শুনানিৰ পিছত হয়তো ভাল খবৰ আহিব পাৰে মুছলমানৰ বাবে, যিহেতু দল সংগঠন বিৰোধী সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰ্তমানলৈকেও চলি আছে প্ৰতিবাদ, আৰু এই মুহূৰ্তত ক'ব লাগিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও 5 এপ্ৰিল তাৰিখে মোহৰ মাৰিছিল ৱাক আইনত। ইয়াৰোপৰি বিৰোধী মুছলমান দল সংগঠনে দাখিল কৰিছিলে লেখ আবেদন। তাৰ পাছতে চৰকাৰ যেন হলঠেকত পৰিছিল, আৰু এই মুহূৰ্তত ক'ব লাগিব দেশৰ তিনিজনকৈ মুখ্য ন্যায়াধীশ ক্ৰমানে KV বিশ্বনাথন, সঞ্জীৱ খান্না আৰু সঞ্জয় কুমাৰে গ্ৰহণ কৰিব শুনানি 16 এপ্ৰিল তাৰিখে। গতিকে দেশৰ কোটি কোটি মুছলমানৰ বাবে যেন ভাল খবৰ আছে 16 এপ্ৰিল তাৰিখে। আৰু এই মুহূৰ্তত পুনৰ ক'ব লাগিব যিহেতু বৰ্তমানলৈ চলি আছে প্ৰতিবাদ, এই প্ৰতিবাদৰ মাজতে ৱাক আইনক লৈ খবৰ আগবঢ়ালেও দেশৰ কোটি কোটি মুছলমানৰ বাবে আছে ভাল খবৰ।